পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষত ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণৰ বাবে আজি মোক যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰি আনিছে। ইয়াৰ অধ্যক্ষা প্ৰণতি বৰুৱাই খুব কষ্টৰে এই কামটো আগবঢ়াই লৈ গৈছে। অকল এই কৰ্মশালা বুলি নহয়, তেখেতে বিভিন্ন কামত জড়িত হৈ আছে। কাৰণ ইয়ালৈ আহি মোৰ ভাল লাগিছে। কণকণহঁতক মই অলপ পাছতে গীতৰ প্ৰশিক্ষণ দিম। আমি গীতৰ প্ৰশিক্ষণৰ কাৰ্যসূচী চলাই আছোঁ, কাৰণ বিশেষকৈ সুধাভূ কণ্ঠৰ জন্ম 100 বৰ্ষ চলি আছে। এই 100 বৰ্ষত আমি হাতত লোৱা বিভিন্ন আঁচনিৰ ভিতৰত এই কৰ্মশালাখনৰ এটা বিশেষ উল্লেখযোগ্য বৰঙণি আগবঢ়াব বুলি মই ভাবোঁ। মই যোৰহাটতো 15 দিনীয়া কৰ্মশালা আৰম্ভ কৰিছোঁ। আজি 3য় দিন তাত চলি আছে আৰু ইয়াত আজি প্ৰথম দিন। সুধাকণ্ঠৰ জন্ম 100 বৰ্ষত আমি ল'ৰা ছোৱালীসকলক এই শিক্ষা দিয়া খুবেই প্ৰয়োজন। সুধাকণ্ঠৰ গীতত থকা মানৱতাবাদৰ বাণী বা সমাজ সচেতনতা, এইবিলাক ল'ৰা ছোৱালীয়ে আচলতে আজিকালি গীতত নাপায়। ভূপেন্দ্ৰৰ গীতত কল্পনাৰ প্ৰভাৱটো খুব কম, বাস্তৱলৈ তেখেত গৈছিলে আৰু বাস্তৱ জীৱনৰ বা সমাজৰ বাস্তৱ চিত্ৰবিলাক তেখেতে অংকন কৰিব বিচাৰিছিলে। তেখেতে গীতেৰে এইবিলাক চিত্ৰ অংকন কৰি থৈ গৈছে। আৰু এই কথাখিনি যদি আমি জানি আমাৰ লগতে লৈ যাওঁ, তেতিয়াতো একো নাথাকিব, আমি নতুন প্ৰজন্মক একো দি যাব নোৱাৰিম। সেইবাবে ভাবিছোঁ কৰ্মশালাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৰ্মশালাৰ ল'ৰা ছোৱালীবিলাকক আমি গীতৰ লগতে সেইবিলাক কথাও কৈ যাম। তেখেতৰ গীতত থকা বাণীৰ কথা বা তেখেতৰ যিটো দৃষ্টিভংগী সমাজৰ প্ৰতি, তেখেতৰ সমাজৰ প্ৰতি আগবঢ়োৱা যিখিনি অৱদান। এতিয়া ধৰক গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ কথা আছে, তেখেতৰ দিনতো প্ৰতিষ্ঠা হৈছে। ৰবীন্দ্ৰ ভৱনটো তেখেতৰ দিনত প্ৰতিষ্ঠা হৈছে। সত্ৰীয়া সংগীতক তেখেতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিছে। এইবিলাক কথা আমাক কণকণহঁতে জানিব লাগে। এতিয়া পাঠ্যপুথিৰ এটা বিষয় হৈছে বুলি মই শুনিছোঁ। প্ৰচণ্ড ধুমুহা গীতটো এটা পাঠ্যপুথিৰ অন্তৰ্গত হৈছে। তাতো তেওঁলোকক শিক্ষকসকলে নিশ্চয় শিকাব। আৰু সুধাকণ্ঠৰ জন্ম 100 বৰ্ষত মই নিজেই ভাবোঁ, মই নিজেও কিছুমান কামত জড়িত হৈ আছোঁ। বিশেষকৈ তেখেতৰ গীতবিলাক এতিয়া ইণ্টাৰনেশ্যনেলি কেনেকৈ প্ৰচাৰ কৰিব পাৰি। মই নিজে স্পেনিছ ভাষালৈ অনুবাদ কৰি পেলাই গীত গাইছোঁ, ৰূপান্তৰ হৈছে। জাৰ্মান ভাষালৈ গাইছোঁ ৰূপান্তৰ কৰি পেলাই। এইবিলাক কাম কৰাৰ প্ৰয়োজন নহ'লে ভূপেন হাজৰিকা অসমৰ ভূপেন হাজৰিকা, ভাৰতৰ ভূপেন হাজৰিকা হৈ থাকিব। তেখেতৰ বিশ্ববন্দিত শিল্পী বুলি আমি কৈ থাকোঁ, হয়, বিশ্ববাসীয়েতো তেখেতৰ গীতৰ অমীয়া প্ৰাণ কৰিবলৈ নাপাব। এইখিনি মই আমাৰ জাতীয় কৰ্তব্য বুলি ভাবোঁ। আৰু প্ৰণতি বৰুৱাই যিটো উদ্যোগ লৈছে, সেইটো কাৰণে তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ। মই আগলৈকো তেওঁ যেন এনেধৰণৰ পদক্ষেপ হাতত লয়, তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয় 2000 চনত স্থাপিত হৈছিল আৰু এই বিদ্যালয়খনি ৰূপালী জয়ন্তী বৰ্ষ চলি আছে। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে যোৱা 26 এপ্ৰিলত প্ৰথম কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ যায়। আজি আমাৰ দ্বিতীয়টি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আজি 12 জুলাইৰ পৰা 18 জুলাইলৈকে আমাৰ ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীত, লক্ষ্মীনাথ বেজবৰুৱাৰ গীত আৰু অসমীয়া ৰাগভিত্তিক আধুনিক গীত প্ৰশিক্ষণ হ'ব। আৰু এই প্ৰশিক্ষণটি 7 দিনৰ বাবে আমি 4জন সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। সেইকেইজন হ'ল, আজি প্ৰথম দিনটোৰ কাৰণে আহিছে যোৰহাটৰ পৰা ৰঞ্জন কুমাৰ দত্তদেৱ। তেখেতে ভূপেন্দ্ৰ মেলৰ জন্ম দিছিল আৰু ভূপেন্দ্ৰ সংগীতৰ ওপৰত তেখেতে বহুতখিনি কাম কৰি আছে। ইতিমধ্যে ভূপেন্দ্ৰৰ ওপৰত বহুকেইখন কিতাপৰ লগতো তেখেত জড়িত আছে, লিখিছে। ইয়াৰ পিছতে আমাৰ আহিব মাজুলীৰ পৰা মিতালী গোস্বামী, তেখেতো আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী। নগাঁৱৰ পৰা আহিব চন্দন বেজবৰুৱা, তেখেতো আকাশবাণী ডিব্ৰুগড়ৰ স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ। আৰু ইয়াৰ পিছত আমাৰ আৰু এজন আছে শিল্পী, তেখেত আহিব মঙলদৈৰ পৰা, মঙলদৈৰ জীৱেন্দ্ৰ মোহন শৰ্মা, তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত A গ্ৰেডৰ শিল্পী। 4জন শিল্পীয়ে আমাৰ ইয়াত 7 দিনৰ বাবে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাক আহি শিৱসাগৰৰ আশে-পাশে বহু দূৰৰ পৰাও আহি বহুখিনি প্ৰশিক্ষাৰ্থী আহিছে। ইতিমধ্যে 50ৰ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি আশাবাদী আজিৰ দিনটোত বোধ কৰোঁ আৰু আহিব বুলি আমাক ফোন যোগে জনাইছে। আমি সকলোৰে পৰা এইখিনি মুহূৰ্তত আমি শিৱসাগৰীয়া ৰাইজেই হওক বা আন সকলো সংগীতপ্ৰাণ ব্যক্তিৰ পৰা আমি শুভকামনা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ এই যাত্ৰাত যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ। এই ৰূপালী জয়ন্তীৰ আমাৰ সফল সামৰণি হ'ব অহা 27 চনৰ এপ্ৰিল মাহত। আৰু এই ৰূপালী জয়ন্তীৰ লগতে আৰু এটি অনুষ্ঠান আমি 18 জুলাইৰ দিনাখন আমি অনুষ্ঠিত কৰিম। এয়া হ'ব ভূপেন্দ্ৰ মেল। যিহেতু ভূপেন্দ্ৰৰ 100 বৰ্ষ চলি আছে, গতিকে পাৰিজাতৰ সহযোগত ৰংপুৰ সংগীত মঞ্চৰ উদ্যোগত
আমি ভূপেন্দ্ৰ মেলখনি শিৱসাগৰত প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি আশা ৰাখিছোঁ আমাক সকলোৱে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আছে আৰু ভৱিষ্যতেও আগবঢ়াই যাব। ধন্যবাদ।